হাই গাইজ গুড মৰ্ণিং যোৱাকালি আছিলে ছানডে পিছে আপোনালোকে ছানডেটো কেনেকৈ পাৰ কৰিলে কমেণ্ট কৰি জনাবচোন নিশ্চয় চাগে কিছুমানে ফুৰিবলৈ গৈছে কিছুমানে চিনেমা চাবলৈ গৈছে আৰু কিছুমানে চাগে শুই বহিয়ে আৰু ছানডেটো কটালে নহয়নে আমাৰ পিছে পুলিচৰ ছানডে দিনাখনো অফ নাই দেই ছানডে মানে আমাৰ কামজাৰী পিছে সদায় নহয় কিন্তু মাজে মাজে এনেকৈ ছানডে দিনাখন আমাৰ কামজাৰী হয় দেই বাৰু বলক অলপ কামজাৰীকে কৰি লওঁ দেখিছে নহয় গোটেই পাত পৰি আছিলে জানেনে আমি ধুনীয়াকৈ একেবাৰে সেউজীয়া কৰি দিছোঁ পাতখিনি চফা কৰি পিছে পুলিচত জইন হ'ম বুলি ভাবি থকাসকলে ঝাৰু মাৰিবলৈ শিকি আহিব কিন্তু নহয় নকওঁ দিয়ক গমটো পাইছেই চাগে পুলিচৰ ট্ৰেইনিঙত আমি কিন্তু তাম্মাম পাল মাৰিলোঁ দেই কামজাৰী কৰিবলৈ দিলে অলপ কামজাৰী কৰিয়ে বেলেগ পলাওঁ পিছে আপোনালোকে সেইবিলাক নকৰিব বাৰু 10টাৰ বজাৰ পৰা একেবাৰে 11টা বজালৈকে কামজাৰী কৰিলোঁ তাৰপাছত আহি ৰুমত এয়া দেখিছে নহয় ভোট জলকীয়া যিহেতু ভাবিলোঁ ভোট জলকীয়া আচাৰ বনাওঁ সেয়েহে ভোট জলকীয়াকেইটা এনেকৈ কাটিলোঁ কিন্তু কি হ'ল জানেনে মই যিহেতু হাতেৰে ভোট জলকীয়া কাটিছিলোঁ পিছত একেবাৰে থাকিব পৰা নাই মানে গোটেই হাত ভৰি পুৰণিত থাকিবই পৰা নাছিলোঁ তাৰপাছত ভোট জলকীয়াখিনি ৰ'দত দি ল'লোঁ যিহেতু আজি ৰ'দ দিছিলে বাৰু আজিলৈ আহিছোঁ আশা কৰোঁ ভাল পালে বাই